নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম কমলদেৱ ঋষিদেৱ হয় ছাৰ। কমলদেৱ, আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ৰিয়া বিহাৰৰ বাসিন্দা হয়। কমলদেৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6 জুন 2017। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ, আগতে মই কবিৰ মঠত আছিলোঁ। যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ সেই সময়ত কবিৰ মঠত লৈছিলোঁ নাম দীক্ষা। তাৰপিছত ছাৰ কিছুদিনৰ পিছত দেৱীৰ পূজা কৰিবলৈ ধৰিলোঁ, দুৰ্গাৰ। তাৰপিছত গুচি গ'লোঁ আনন্দ মাৰ্গী পন্থীলৈ। তাতেও একো লাভ নহ'ল। তাৰপিছত গুচি গ'লোঁ শিৱগুৰুত। শিৱ চৰ্চাৰ বাবে বহু ঠাইলৈ গ'লোঁ। তাতেও না কোনো পৰমাত্মাৰ দৰ্শন হ'ল। যি কামৰ বাবে মই গৈছিলোঁ, যে মালিকক লগ পাওঁ, পৰমাত্মাক লগ পাওঁ, যিয়ে সকলোকে বনাইছে, সেই পৰমাত্মাক বিচাৰি মই ঘূৰি ফুৰিব ধৰিলোঁ। ছাৰ, এনেকৈ ঘূৰি ফুৰি মই ইয়াতেও একো নাপালোঁ শিৱগুৰুত। তাৰপিছত মই সন্ত মঠলৈ আহিলোঁ। সন্ত মঠতো প্ৰায় 3-4 বছৰ থকাৰ পিছত তাতেও মই যি বিচাৰি আছিলোঁ যে সকলোৰে মালিক সেই পৰমাত্মা হয়, আৰু কিতাপত পঢ়িছিলোঁ কিবা, আৰু সন্তসকলে কয় যে পৰমাত্মা নিৰাকাৰ হয়, তাতেও কয় যে পৰমাত্মা নিৰাকাৰ হয়। তাৰপিছত সেই পন্থও এৰি দিলোঁ, তাতেও একো লাভ নহ'ল। তাৰপিছত মই সন্ত মঠৰ পৰা গুচি গ'লোঁ মই মুছলমান ধৰ্মলৈ। মুছলমান ধৰ্মত ডাঙৰ ডাঙৰ মৌলানাক লগ কৰিলোঁ আৰু পৰমাত্মাৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে পৰমাত্মা নিৰাকাৰ হয়, কিন্তু তেওঁ দৰ্শন দিয়ে। তেতিয়া ক'লোঁ, ঠিক আছে, মই দৰ্শন কৰিব বিচাৰোঁ সেই মালিকৰ, আৰু তাৰ বাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া ক'লে দীক্ষা ল'ব লাগিব, বৈধ হ'ব লাগিব। তেতিয়া মই মুছলমান ধৰ্মত দীক্ষিত হ'লোঁ। তালৈ যোৱাৰ পিছত বহু ঠাইত জলসা ইত্যাদিৰ বাবে গ'লোঁ, কিন্তু তেওঁলোকে ক'লে যে যেতিয়ালৈকে গৰু মাংস নোখোৱা পৰমাত্মাক দৰ্শন কৰিব নোৱাৰা। তেতিয়া ক'লোঁ যে পৰমাত্মাৰ দৰ্শন যেতিয়া হৈ যাব ছাৰ, তেতিয়া মাংস কি? যিয়ে কয় মই খোৱা আৰম্ভ কৰিম। কিন্তু তাতেও দৰ্শন নাপালোঁ। ক'লে যে আপুনি জামা মছজিদত শুব লাগিব অকলে। সেয়াও কৰিলোঁ মই, কিন্তু আল্লাহক মই তাতেও লগ নাপালোঁ। 2-3 বছৰ তাত থাকিলোঁ, নামাজো পঢ়িছিলোঁ সকলো বিধি বিধানেৰে, কেৱল মাংস নাখাইছিলোঁ। মই কৈ দিছিলোঁ, যিদিনা মই আল্লাহৰ দৰ্শন কৰিব পাৰিম, আল্লাহে মোৰ লগত কথা পাতিব আৰু লগ পাই যাম তেওঁক, সেইদিনাহে মই মাংস খাম। তাৰপিছত ছাৰ, মই বহুত কষ্ট কৰিলোঁ, নামাজ পঢ়িলোঁ, বহুত মৌলবীৰ লগত ঘূৰিলোঁ, কিন্তু আল্লাহক ক'তোৱে লগ নাপালোঁ। তাৰপিছত তাৰ পৰা লাহে লাহে মন আঁতৰিব ধৰিলে। যাৰ বাবে গৈছিলোঁ যে মই পৰমাত্মাক লগ পাম, আল্লাহক লগ পাম, তাতেও সফলতা নাপালোঁ। তাৰপিছত ছাৰ, মই গুচি গ'লোঁ দীপজ্যোতি জাগতি সংস্থানলৈ, আশুতোষ মহাৰাজৰ তাত দীক্ষা ল'লোঁ। আশুতোষ মহাৰাজৰ ওচৰত প্ৰায় 3 বছৰ থাকিলোঁ। তাত যি দীক্ষা ল'লোঁ, তাত ক'লে যে ইয়াত আপুনি পৰমাত্মাক দৰ্শন কৰিব পাৰিব, ঈশ্বৰক আপুনি চাব পাৰিব। গতিকে ছাৰ, তাতেও মই বহুত আস্থাৰে গ'লোঁ। যি পন্থতেই গ'লোঁ, বহুত আস্থাৰে সেই পৰমাত্মাৰ দৰ্শন কৰিবৰ বাবে, যে পৰমাত্মা কোন হয়, সকলোৰে মালিক এজন, তেওঁৰ সন্ধানত গ'লোঁ, কিন্তু ক'তোৱে মই পৰমাত্মাৰ দৰ্শন নাপালোঁ। তাৰপিছত ছাৰ, মই সন্ত কুমাৰ স্বামীৰ পিছত তাৰপিছত মই গ'লোঁ ঈছাই ধৰ্মলৈ। ঈছা মছিৰ ওচৰত দীক্ষা ল'লোঁ। তাতে পানীত ডুবাই দিয়া হয়, তেওঁলোকক বাপ্তিজ বুলি কোৱা হয়। ছাৰ, তেওঁলোকে ক'লে যে এই পানীৰ ভিতৰতে আপোনাৰ সাক্ষাৎ হৈ যাব পৰমেশ্বৰৰ। যেতিয়া তাত দীক্ষা ল'লোঁ, তেতিয়া তাতো ওপৰলৈ অহাৰ পিছত সুধিলে পাষ্টৰসকলে যে কিবা দেখা পালানে? মই ক'লোঁ একো দেখা নাপালোঁ। ক'লে কিছুদিন ইয়াত থাকা, আপুনি দেখিব, পৰমেশ্বৰে দৰ্শন দিব। তাতেও প্ৰায় 3 বছৰ থাকিলোঁ। 3 বছৰ থকাৰ পিছত ছাৰ, মোৰ মন আৰু না মোৰ আৰ্থিক স্থিতি ভাল হ'ল, না শাৰীৰিক লাভ হ'ল কিবা, না ঈশ্বৰৰ দৰ্শন হ'ল মোৰ। গতিকে ছাৰ, তাৰ পিছত মোৰ মনলৈ
আহিল যে এতিয়া ভক্তি নকৰোঁৱেই আৰু লাহে লাহে মই নাস্তিকতাৰ ফালে আগবাঢ়িব ধৰিলোঁ। ছাৰ, কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা হ'ল, মোৰ ল'ৰাটোৱে ক'লে যে এজন সন্ত আছে, তেওঁৰ প্ৰবচন সৎসংগৰ কিবা কৈ আছে সৎসংগ টিভিত সন্ত ৰামপালদেৱ মহাৰাজে, গতিকে আপুনি সেয়া চাওক দেউতা। তেতিয়া ক'লোঁ মই আৰু কাকোৱে নাচাওঁ, মই এতিয়া আৰু কোনো সন্তৰ ওচৰলৈ নাযাওঁ, মই ভাগৰিছোঁ, কাৰোৱে সৎসংগ নাচাওঁ। কিন্তু সি বহুত জোৰ কৰিলে মোৰ ল'ৰাটোৱে। তেতিয়াহে মই সেই সৎসংগ চালোঁ আৰু ক'লোঁ যিহেতু ইমান জোৰ কৰি আছা এবাৰ চাওঁ। চোৱাৰ পিছত তাত দেখুৱাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী পুৰাণৰ পৰা যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঈশ্বৰ নহয়, তেওঁলোকৰো জন্ম মৃত্যু হয়। তেতিয়া আগ্ৰহ বাঢ়িলে, আগ্ৰহ বঢ়াত সেইদিনাৰ পৰা মই 2 মাহলৈকে ছাৰ মই সৎসংগ শুনি থাকিলোঁ। সকলো গ্ৰন্থ শিৱ পুৰাণৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা 2 মাহলৈকে সৎসংগ শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আজিহে মই কোনো সঁচা সন্ত পালোঁ, এতিয়া মই ভগৱানক বিচাৰি পাম। তাৰপিছত তাতে যে হালধীয়া শাৰী আহে সাধনা চেনেলত, তাৰ পৰা মই নম্বৰটো ল'লোঁ। তাৰপিছত মই হাৰিয়ানালৈ ফোন লগালোঁ। লগোৱাৰ পিছত ছাৰ ইয়াৰ পৰা গ'লোঁ, যেনেকৈ আন পন্থত সকলো বস্তু লৈ, খোৱা বস্তু লৈ, টকা পইচা লৈ গৈছিলোঁ, সেই ধৰণে তালৈও লগত মই পইচা ল'লোঁ। কাৰণ মোৰ এনেকুৱা লাগিল যে পৰমাত্মাক ইয়াত মই পাই যাম। যেতিয়া মই চেণ্টাৰলৈ গ'লোঁ, তেওঁলোকক ক'লোঁ যে ভগতদেৱ, মই এতিয়া দীক্ষা ল'ব বিচাৰোঁ, দীক্ষা লোৱাৰ বাবে কি কি কৰিব লাগিব আপুনি কৈ দিয়ক। ক'লে যে একো কৰিব নালাগে, আপুনি এনেই দীক্ষা পাই যাব। মোৰ এনেকুৱা লাগিল যে মই যেতিয়া আন গুৰুৰ ওচৰলৈ গৈছিলোঁ, কিবা নহয় কিবা তাত দেখিছিলোঁ যে টকা পইচা, নতুন কাপোৰ সকলো লৈ যাব লাগিছিল, কিন্তু ইয়াত কৈছে যে এনেই হৈ যাব। তাৰপিছত ক'লোঁ যে ঠিক আছে হ'ব, মোক কিন্তু নাম লাগিব। ক'লে ঠিক আছে। তাৰ পিছদিনা ৰবিবাৰ আছিলে, 4 জুন 2017। ছাৰ আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি পতি পত্নী 2জনেই ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? ছাৰ, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই পৰমাত্মাক বিচাৰি, মালিকক বিচাৰি যে ওলাইছিলোঁ, পৰমাত্মা কোন হয়, সকলোৰে মালিকজন কোন হয়, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আৰু তেওঁৰ জ্ঞান লোৱাৰ বাবে সম্পূৰ্ণৰূপে সন্তুষ্ট হ'লোঁ। সকলোতকৈ ডাঙৰ লাভটো এইটো হ'ল, মই যে ঘূৰি ফুৰিছিলোঁ, সেয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত মই সেই স্থান পাই গ'লোঁ, মই সেই পৰমাত্মাক পাই গ'লোঁ যে সেই পৰমাত্মা কোন হয়। ছাৰ, এই লাভ হ'ল মোৰ। আৰু তাৰপিছত ছাৰ আৰ্থিক লাভ মানে ছাৰ, আগতে মইতো এনে ওকালতিৰ কাম কৰোঁ আৰু মৰ্যাদাত থাকি ভক্তিও কৰোঁ। তাৰপিছত ছাৰ ইমান পইচা মোৰ হ'বলৈ ধৰিলে, পৰমাত্মা সন্ত ৰামপালদেৱৰ দয়া, যিটো মই ভাবিবই নোৱাৰোঁ। আচলতে মই পইচাৰ বাবে যোৱা নাছিলোঁ, মইতো পৰমাত্মা ঈশ্বৰ বিচাৰিহে গৈছিলোঁ যে ঈশ্বৰ কোন হয়, তেওঁক বিচাৰি। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ছাৰ মোক আৰ্থিক লাভ ইমান দিলে যে মই ক'ব নোৱাৰোঁ। আৰু ছাৰ মোৰ ল'ৰাৰ যি ষ্ট'ন 6 mm কিডনীত পাথৰ হৈ গৈছিলে, ছাৰ এয়া ৰিপৰ্ট হয়, এবাৰ চাওক। ডক্টৰে কৈছিল যে বিনা অপাৰেশ্যনৰে ঠিক নহ'ব এয়া। আৰু আমি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া পাহৰিয়ে গ'লোঁ, ভাবিছিলোঁ যে যেতিয়া পইচাৰ ব্যৱস্থা হ'ব অপাৰেশ্যন কৰাই ল'ম, না তাৰ কিবা বিষ হ'ল না আন কিবা হ'ল। আজিলৈকে আমি ডক্টৰৰ ওচৰলৈকে যোৱা নাই, 2017ৰ পৰা আজিলৈকে ডক্টৰৰ তাত যোৱা নাই ছাৰ। আৰু তেনেকৈয়ে সেই ষ্ট'ন ঠিক হৈ গ'ল। এয়া লাভ হ'ল ছাৰ আমাৰ। তাৰপিছত মই ডায়েবেটিছ ৰোগত গ্ৰস্ত আছিলোঁ, যেতিয়া আন মঠ আৰু পন্থত আছিলোঁ। ডায়েবেটিছ ৰোগ আৰু বহুত ৰোগৰ বাবে মই চিন্তাত পৰিছিলোঁ। ডক্টৰে কৈছিলে আপোনাৰ যি এই ভৰিৰ যি হীৰা আছে সেয়া লাহে লাহে শুকাই গৈ আছে, হীৰা শুকাই আছে। ডায়েবেটিছত মানুহে প্ৰায় ভৰি কাটিবলগীয়া হয়। মই ভাবিলোঁ যে মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছোঁ, তেওঁ যি কৰিব, যদি মৰিবলগীয়াও হয় মই এওঁৰ শৰণতেই মৰিম। কিন্তু আজিলৈকে ছাৰ ডায়েবেটিছৰ
কাৰণে যে মোৰ ভৰি শুকাই গৈ আছিলে, জিনজিনাই আছিলে, সকলোবোৰ তেনেকৈয়ে ঠিক হৈ গ'ল ছাৰ। এয়া লাভ পালোঁ মই ছাৰ। আৰু লাভ হৈছে ছাৰ, মোৰ ছোৱালীৰ চিলেকশ্যন হোৱা নাছিলে। মোৰ ছোৱালীৰ মেডিকেলত চিলেকশ্যনো হোৱা 2 বছৰ হ'ল। এতিয়া মোৰ ছোৱালী মেডিকেল পঢ়ি আছে ছাৰ। আৰু কি লাভৰ কথা ক'ম, বহুত লাভ হৈছে ছাৰ। কিন্তু মই থুলমূলকৈ ছাৰ আপোনাক কৈছোঁ, মালিকে দিনে দিনে সদায় নতুন নতুন কিবা নহয় কিবা এনেকুৱা লাভ দি থাকে যে আমি ভাবিবও নোৱাৰোঁ। আমি ভবাতকৈ বহুত বেছি দি আছে মালিকে, আৰু দি থাকিব। ছাৰ, আপুনি আনন্দ মাৰ্গৰ গুৰু বনালে, তাৰপিছত শিৱগুৰু পন্থলৈ গ'ল, তাৰপিছত আপুনি সন্ত মঠ পন্থলৈ গ'ল, তাৰপিছত আপুনি কুমাৰ স্বামীক নিজৰ গুৰু বনালে, তাৰপিছত আপুনি আশুতোষ মহাৰাজক গুৰু বনালে। কিন্তু আপুনি যে বিচাৰি আছিলে সকলোৰে ভগৱান এজন, সেই প্ৰশ্নৰ উত্তৰ আপুনি পোৱা নাছিলে। তাৰপিছত আপুনি ইছাই ধৰ্মত কনভাৰ্ট হ'ল, তাৰপিছত আপুনি মুছলমান ধৰ্মতো কনভাৰ্ট হ'ল। ছাৰ, কোৱা হয় যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি গুৰুও সলালে আৰু ধৰ্মও সলালে। আপুনি ভাল কৰিলেনে? চাওক ছাৰ, মইতো ঈশ্বৰকহে বিচাৰিছিলোঁ, ভগৱানক বিচাৰিছিলোঁ। মই সকলো ধৰ্মলৈ গ'লোঁ, কিন্তু ক'তোৱে সন্তুষ্টি নাপালোঁ। ভগৱানৰ নিৰ্দিষ্ট নাম নাই। কোনোবাই ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই কিবা কৈছে, কোনোবাই অদৃশ্য, কোনোবাই নিৰাকাৰ। মোক এনেদৰেই কৈ কৈ বুজাই ৰাখিছিলে যে পৰমাত্মা এনেকুৱা হয়, এনেকৈ ভক্তি কৰা, সকলোৱে এনেকৈ কৰে, আপুনিও কৰি থাকক, বাছ হৈ যাব, এনেকৈ কৈছিলে। কিন্তু পৰমাত্মা কোন হয় সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছতহে বেদ, পুৰাণ, গীতা, বাইবেল সকলোতেই প্ৰমাণ পালোঁ যে পৰমাত্মাৰ নাম কবীৰ হয়, কবীৰ দেৱ হয়। ছাৰ, আপুনি বহুত গুৰু বনালে, বহুত পন্থও সলনি কৰিলে, ধৰ্মও সলালে, যাতে আপুনি গম পায় যে সকলোৰে মালিক এজন বুলি কোৱাজন কোন হয়। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ক'লে যে সকলোৰে মালিক এজন বোলাজন কবীৰ চাহেব হয়। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে ক'ৰ পৰা প্ৰমাণ কৰিলে যে কবীৰ চাহেবে সকলোৰে মালিক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ দ্বাৰা প্ৰমাণ কৰালে, তাৰপিছত গীতাৰ পৰা, কোৰাণৰ পৰা। কোৰাণৰ যি চূৰা আছে 25 চূৰত ফুৰকানী আয়ত নম্বৰ 52ত লিখা আছে, ফালা তুতিয়াল কাফিৰিন জিহাদম বিহীন জিহাদন কবিৰা। কবিৰেই পৰমাত্মা, কবিৰৰ বাহিৰে যিয়ে আনক পূজা কৰে সি কাফিৰ। কিন্তু ছাৰ, কবিৰক আল্লাহ বুলি আজিলৈকে মনা নাই, কেৱল পৰমাত্মা বুলি আল্লাহৰ নামহে জানে তেওঁলোকে। কোৰাণ আছে, কোৰাণত লিখাও আছে, বেদতো লিখা আছে, কিন্তু না হিন্দুৱে জানে না মুছলমানসকলে জানে নিজৰ ঈশ্বৰক। কোনোবাই কাৰোবাৰ পূজা কৰি আছে, কোনোবাই কাৰোবাৰ পূজা কৰি আছে। সকলোৰে মালিক এজন বুলি কোৱাজন কেৱল ৰামপালদেৱ মহাৰাজহে হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে 4টা ধৰ্মৰ হলি বুকছ অৰ্থাৎ প্ৰমাণিত কিতাপৰ দ্বাৰা ক'লে যে সকলোৰে মালিক এজন কবীৰ চাহেব হয় আৰু তেওঁৱে সৃষ্টিৰ ৰচয়িতা। তেন্তে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু যে দেৱী দেৱতা আছে তেওঁলোক কোন হয়? কথাটো শুদ্ধই ছাৰ। সৃষ্টিৰ ৰচয়িতা কবীৰ চাহেব হয়, যি শাস্ত্ৰত প্ৰমাণিত। আৰু এই তিনিও, ব্ৰহ্মা, বিষ্ণু, শিৱ, এই তিনিওজন যি আছে তেওঁলোক মন্ত্ৰী পদত আছে। এওঁলোক মন্ত্ৰী, ঈশ্বৰ নহয়। নকলি ধৰ্মগুৰুসকলে আমাক এই 3 গুণৰ ভক্তিত ফচাই মনুষ্য জীৱনক, অমূল্য মনুষ্য জীৱনক বৰবাদ কৰাই আছে আৰু নিজৰ নিজৰ দোকান চলাই আছে। ছাৰ, এয়া কোনো ঈশ্বৰৰ ভক্তি কৰাই থকা নাই। সকলোৱে নিজৰ নিজৰ দোকান খুলি বহি আছে। মইতো সকলো ধৰ্মৰ ওচৰলৈ গৈছিলোঁ, বহু পন্থ, বহু ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাত দেখিছিলোঁ তাত পইচাৰ পাহাৰ লাগি আছে। সকলোতে পইচা লাগে, দৰ্শনৰ বাবে 11,000, 21,000, কিন্তু ইয়াত নাম দীক্ষা লোৱাৰ বাবে 1 টকাও নালাগে ছাৰ। আৰু তেওঁ সকলো শাস্ত্ৰৰ প্ৰকৃত অৰ্থ বুজাই কয়। সন্ত ৰামপালদেৱ মহাৰাজে যে সকলোৰে মালিক কবীৰ চাহেব হয়, তেওঁৱেই সৃষ্টিৰ ৰচয়িতা। ছাৰ, আপুনি এজন পঢ়া লিখা শিক্ষিত ব্যক্তি আৰু এডভকেট হয়। আপুনি বহুত গুৰু বনালে আৰু বহুত পন্থলৈও গ'ল, ধৰ্মও সলালে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ শ্ৰদ্ধালুসকল অন্ধভাৱে জড়িত। এয়া কিমান দূৰ সত্য? ছাৰ, যি অন্ধশ্ৰদ্ধাৰ কথা কৈছে, মই MA LLB কৰা এডভকেট হয়। মোৰ লগৰ এনেকুৱা বহুত বন্ধু আছে যিয়ে নিজকে বহুত জ্ঞানী বুলি কয়। যদি মই তেওঁলোকক সোধোঁ গীতাৰ বিষয়ে যে গীতা পঢ়িছেনে, তেতিয়া গম পাওঁ যে কেৱল তেওঁলোকে গীতাৰ নামহে জানে। হিন্দু ধৰ্মত যিমানবোৰ মানুহ আছে, অন্ধবিশ্বাসত ভক্তিটো আচলতে তেওঁলোকেহে কৰি আছে। প্ৰকৃত ভক্তিটো কেৱল সন্ত ৰামপালদেৱেহে কৈ আছে যে ভক্তিৰ মাৰ্গ কোনো অন্য হয় আৰু কৰাই আছে কিবা আন। ইয়াততো
সমাজত পঢ়া লিখা মানুহেও নিজৰ ধৰ্মশাস্ত্ৰক খুলি চোৱা নাই। যি ধৰ্মগুৰুৱে কৈ দিয়ে তাকেই মানি লয়। ইয়াততো সন্ত ৰামপালদেৱ মহাৰাজ সকলো ধাৰ্মিক কিতাপবোৰ খুলি খুলি দেখুৱাই আছে। এটাও যদি প্ৰমাণ সেই নকলি ধৰ্মগুৰুসকলে দি দিয়ে যে সৃষ্টিৰ ৰচয়িতা অমুক ভগৱান হয়, তেতিয়াহে বুজিম ইয়াততো সকলো গ্ৰন্থতেই প্ৰমাণ আছে। অন্ধশ্ৰদ্ধাত জড়িত হোৱা নাই ছাৰ। আমি সকলো শাস্ত্ৰ, আমাৰ ওচৰত বেদ আছে, 4খন বেদ আছে, কোৰাণ আছে, বাইবেল আছে। মোৰ ওচৰত বহুতো পুৰাণ আছে, যেনে শ্ৰীমদ দেৱী ভাগৱত কিতাপ আছে মোৰ ওচৰত। সকলোবোৰ চাই মিলাইহে মই ইয়ালৈ আহিছোঁ। অন্ধশ্ৰদ্ধাত ইয়ালৈ অহা নাই মই। ধন্যবাদ ছাৰ। ধন্যবাদ।